নমস্কাৰ, আজি খানাপাৰালৈ আহিছিলোঁ। অহাৰ পিছত দেখা পালোঁ খুব ট্ৰাফিক জাম আছে, মানুহ বহুত সংখ্যক মানুহ আছে। চ' মই সুধিলোঁ মানে কিহৰ বাবে ইমান ট্ৰাফিক জাম, মই গম পোৱা নাছিলোঁ। মই কিবা কামত আহিছিলোঁ। চ' আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে মনোনয়ন পত্ৰ দাখিল কৰিব, সেইবাবে ইমান ৰাইজ ওলাই আহিছে। মই কোনো ৰাজনৈতিক দলৰ বাবে অহা নাই বা মই ৰাজনৈতিক দলৰ সদস্যও নহয়। মই এজ এ চিটিজেন হিচাপে কৈ আছোঁ যে তেওঁৰ যিটো লোকপ্ৰিয়তা মই দেখা পালোঁ, আপোনালোকে চাব ইমান ভিৰ মানে খুবেই জনপ্ৰিয়তা খুবেই জনপ্ৰিয়তা বেছি। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, মই সাধাৰণ নাগৰিক হিচাপে কৈ আছোঁ। ইমান ৰাইজ ওলাই আহিছে তেওঁৰ বাবে যে আমি কল্পনা কৰিব নোৱাৰোঁ। মই ভাবিছোঁ ইমান পপুলাৰ এজন মানুহ হ'ব পাৰেনে, কিন্তু সঁচাই মামা পপুলাৰ হয়। আমি সকলোৱে আমাৰ মুখ্যমন্ত্ৰী দেৱক মামা বুলি মাতোঁ, আৰু মামা বুলি মাতোঁ মানে সকলোৱে আপোন যেন লাগে, কিন্তু সঁচাই তেওঁ বহুত পপুলাৰ হয়। তেওঁৰ পপুলাৰিটিৰ মানে কোনো ধৰণৰ কম্পেৰিজন নাই ক'তো। এইটো ইয়াৰ ভিৰে মানে যিটো পাব্লিক আহিছে তেওঁৰ বাবে এইটোৱে নিৰ্ধাৰণ কৰিছে।